কিন্তু তেওঁ একো কোৱা নাই মানে চব সুস্থ আজি ৰাতিপুৱালৈকে তেওঁ সুস্থই তাৰ পাছত ঘপককে 9 মান বজাৰ পাছৰখিনি এতিয়া কি হ'ল কি নহ'ল একো গম নাপালো ইয়াত বোধ কৰোঁ এটাই ইয়াতে অভিজ্ঞ যিখিনি নাৰ্ছ থাকিব লাগে নাৰ্ছৰ তেওঁলোকৰ অভিজ্ঞ থকা লিখা লগা নাই তেওঁলোকে যিখিনি কৰিব লাগে মুভমেণ্ট এই মুভমেণ্টটো কিবা ক'ৰবাত যেন গণ্ডগোল হৈছে ক'ৰবাত ৰৈ গৈছে তেনেকুৱা এটা অনুভৱ হৈছে মানে বিগত 9 মাহ ধৰি পেলাই আপুনি কোনো ধৰণৰ আপোনাক কোৱা নাই নাই ক্ৰিটিকেল কোনো নাই 9টা মান ধৰি আপোনাৰ এই পিতৃ হিচাপত আপোনাক যেতিয়া ঘটনাটো হ'ল আপোনাক হস্পিটেলৰ ফালৰ পৰা জনোৱা হৈছে নাই জনোৱা মই আহি কিনে পাইছোহে জাষ্ট ঘটনাটো কি হৈছিল পৰিৱেশটো তেতিয়া মানে নাৰ্ছবোৰ দৌৰা দৌৰি কৰি আছে এজন ডক্টৰে তেওঁক মানে চাই আছে হেৰি কৰি আছে ইটোৱান বুলি কৈছে কিন্তু তেওঁলোকে আনিব পৰা নাই নাৰ্ছবোৰে বস্তুবোৰ মানে খেলি মেলিকে ইজনীয়ে ইজনীক গালি দিয়ে ইজনীয়ে এজনীক গালি দিয়ে তাৰ পৰা এটা প্ৰমাণ হৈছে যে নাৰ্ছবোৰ ইয়াত অভিজ্ঞ নহয় তেওঁলোকে মানে উপযুক্ত সময়ত যিখিনি ব্যৱস্থা কৰিব লাগিছিলে এই ব্যৱস্থাটোত আচলতে ডক্টৰ থকাৰ পাছতো ডক্টৰে মানে সুস্থ অৱস্থাত থকাৰ পাছতো তেওঁ জীৱিত অৱস্থাত আনিব নোৱাৰিলে এইটো বৰ আচলতে দুখ পাইছো মোৰ বহুত মৰমৰ আছিলে